হে গাইজ ৱেলকাম। তো আজি বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে সুখবৰ লৈ আহিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 ফালৰ পৰা। যিজন বন্ধু বান্ধৱীসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 এপ্লাই কৰিছে সেইসকলৰ বাবে এতিয়া সুখবৰ। বেছি দেৰি ৰখি থাকিব নালাগে আৰু, যিহেতু আমাৰ হেমন্ত বিশ্ব শৰ্মা CM কৈ দিলে যে কেতিয়া আমাৰ এক্সামটো পাতিব, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামটো কেতিয়া পাতিব। তো সেইটো মই আপোনালোকক হেমন্ত বিশ্ব শৰ্মাই যি ক'লে সেই ভিডিঅ'টো আপোনালোকক মই দেখাই দি আছোঁ। অলপ ক্লিপটো আছে মোৰ তাতে, তো আপোনালোকে চাই লওক হেমন্ত বিশ্ব শৰ্মাই কি ক'লে। আমি জুন জুলাই মাহত পুলিচৰ দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম। 35,000 যে আমাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সামটো কেতিয়া হ'ব, তেতিয়া মমাই ক'লে যে জুন জুলাই মানতে কৰিব। তো গাইজ আপোনালোকে গম পাই গ'লে যে আমাৰ হেমন্ত বিশ্ব শৰ্মা CM কি ক'লে। গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু পুলিচৰ বাবে যিসকলে এপ্লাই কৰিছে সেইসকলৰ তাৰিখ জুন বা জুলাই মাহতে হ'ব। তো হেমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ ক'লে। তো গাইজ আপোনালোকে এতিয়া প্ৰিপাৰেশ্যন কৰক ভালদৰে, যেন এইটো আপোনালোকে ক্ৰেক কৰিব পাৰে এক্সামটো। তো গাইজ এইখিনি ভিডিঅ'টো বাই বাই, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।